Hello everyone, সকলোকে এই ভিডিঅ'টোলৈ ৱেলকাম জনাইছো। এই ভিডিঅ'টোত মই আপকামিং আহি থকা যি APSCৰ যি জেই বা এই এক্সামিনেশ্যনত আহিবলগীয়া যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ফ্ৰম দ্য ছাবজেক্টছ এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং, অ'কে, যিটো ৱাটাৰ ছাপ্লাইৰ যিখিনি পাৰ্ট হয় সেইখিনিৰ পৰা যি আহিবলগীয়া ইম্পৰ্টেণ্ট MCQs আৰু কিছুমান PYQs, বিশেষকৈ মই ইয়াতে SSCৰ যিখিনি PYQ, SSC জেইৰ যিখিনি PYQ সেইখিনি কেইটামান লৈছোঁ। গতিকে সেইখিনি আজি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। চ' বেছি পলম নকৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অ'কে, চ' এইটো বহুত ইজি কুৱেশ্যন হয়, যিটো প্ৰায় এক্সামত কুৱেশ্যনটো ডাইৰেক্টলি সুধি দিয়ে, আৰু এইটো SSC জেইতে অহা কুৱেশ্যন 2005 বা 6 মানত আহিছিলে। তো এই কুৱেশ্যনটো কি কৈছে? দ্য এভাৰেজ ৰেট অফ ৱাটাৰ কনজাম্পশ্যন পাৰ হেড পাৰ ডে এজ পাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড। তো এইটো এনচাৰটো আমি সকলোৱে যিখিনি অলপমান হ'লেও পঢ়িছোঁ গোটেইখিনিয়ে জানো, এইটোৰ এনচাৰটো 135 হয়। বহুতে কনফিউজন খায়, ইয়াতে বহুতে 200 LPCD যিটো আছে সেইটো দিয়ে, সেইটো একচুৱেলি ফুল ফ্লাছিং ছিষ্টেমৰ কাৰণে হয়। অ'কে, তো এভাৰেজ ইণ্ডিয়ানৰ কাৰণে যিখিনি ডমেষ্টিক পাৰপাছত ইউজ হয় সেইখিনিত হ'ল 135 লিটাৰ। গতিকে ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব? 135 লিটাৰ্ছ। Okay, the option B is the correct answer for this question. Then next question to the total water requirement of a city is generally assessed on the basis of. এতিয়া কথাটো সুধিছে যে total water requirement of a city, গতিকে এখন গোটেই চিটিখনৰ টোটেল ৱাটাৰ ৰিকুৱাৰমেণ্টছৰ কথা সুধিছে। গতিকে ইয়াতে এটা কথা মনত ৰাখিব লাগিব, ইয়াতে কথাটো কৈছে ডিষ্ট্ৰিবিউশ্যন পাৰপাছ, ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম এটা যেতিয়া আমি ডিজাইন কৰোঁ, অ'কে, পাইপলাইন আমি ডিজাইন কৰিব লাগিব ডিষ্ট্ৰিবিউশ্যন পাৰপাছৰ কাৰণে। সেই ডিজাইন পাৰপাছত আমি কি কেলকুলেট কৰিব লাগে? টোটেল ৱাটাৰ ৰিকুৱাৰমেণ্টছটো সেই চিটিখনৰ কেলকুলেট কৰিব লাগে। অ'কে, তো এতিয়া ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ কাৰণে মই এইটো কথা ভালকৈ তোমালোকক কৈ দিওঁ। ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম এটা যেতিয়া আমি ডিজাইন কৰোঁ, তেতিয়া আমি সেইটো কিহত ডিজাইন কৰিব লাগে? শুড বি ডিজাইন মেক্সিমাম অফ দুটাৰ, এটা হ'ল মেক্সিমাম আৱাৰলি ডিমাণ্ড, অ'কে, মেক্সিমাম আৱাৰলি ডিমাণ্ড অফ মেক্সিমাম ডে, অ'কে, অৰ এই দুটাৰ ভিতৰত মেক্সিমাম অফ অৰ, আৰু এটা কি হয় সেইটো হ'ল কো ইনচিডেণ্ট। অ'কে, এইটো এটা তোমালোকৰ কাৰণে নতুন ৱৰ্ড হ'ব পাৰে, কিন্তু বহুত বেছি কমপ্লেক্স নহয়, জাষ্ট ৱৰ্ডটো ভালকৈ মনত ৰাখিব লাগে। এতিয়া কি কৰিছে? ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম এটা আমি যেতিয়া ডিজাইন কৰোঁ সেইটো দুটা, এটা হ'ল মেক্সিমাম আৱাৰলি ডিমাণ্ড আৰু কো ইনচিডেণ্ট ড্ৰাফ্ট। এই দুটাৰ ভিতৰত যিটো মেক্সিমাম হয় সেইটোৰ হিচাপত আমি কি কৰোঁ? ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো কি কৰোঁ? ডিটাৰমাইন কৰোঁ। এতিয়া জানিবলগীয়া কথাটো হ'ল যে কো ইনচিডেণ্ট ড্ৰাফ্ট যিটো হয় সেইটো আকৌ কিহৰ ছামেশ্যন হয় জানানে? সেইটো ছামেশ্যন হয় মেক্সিমাম ডেইলি ডিমাণ্ড আৰু কিহৰ? ফায়াৰ ডিমাণ্ডৰ। অ'কে, তো এতিয়া কুৱেশ্যনটোত তোমালোকে যদি অপশ্যনকেইটা চোৱা তেতিয়া এটা কথা মন কৰিব পাৰা যে বি অপশ্যনটোত যে দিছে মেক্সিমাম ডেইলি ডিমাণ্ড প্লাছ ফায়াৰ ডিমাণ্ড, এইটোৱেই আন একো কোৱা নাই, এইটোৱেই তোমালোকক কো ইনচিডেণ্ট ড্ৰাফ্টৰ কথাই কৈছে। এতিয়া এটা কথা ইয়াৰ লগে লগে তোমালোকে মনত ৰাখি ল'বা, তোমালোকক কুৱেশ্যনটো কেতিয়াবা MCQ ডাইৰেক্টলি সুধিব পাৰে, কো ইনচিডেণ্ট ড্ৰাফ্ট ইজ দ্য ছামেশ্যন অফ, বা কো ইনচিডেণ্ট ড্ৰাফ্ট ইজ মিনছ বুলি কেনে তোমালোকৰ এই অপশ্যনবিলাক দিব পাৰে, হয়নে? মেক্সিমাম ডেইলি ডিমাণ্ড প্লাছ ফায়াৰ ডিমাণ্ড, এভাৰেজ ডেইলি ডিমাণ্ড প্লাছ ফায়াৰ ডিমাণ্ড, তেতিয়াহ'লে অপশ্যনটো কোনটো হ'ব? মেক্সিমাম ডেইলি ডিমাণ্ড প্লাছ ফায়াৰ ডিমাণ্ডটো হ'ব। এতিয়া কুৱেশ্যনটো তোমালোকৰ কি আছিল? দ্য টোটেল ৱাটাৰ ৰিকুৱাৰমেণ্ট অফ এ চিটি ইজ জেনেৰেলি এছেছড। এতিয়া আমি ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ডিজাইন কৰিবৰ কাৰণে কিমান ৱাটাৰ লাগিব সেইটো আমি কেলকুলেট কৰিব লাগিব, হয়নে? তো তাৰ কাৰণে মেক্সিমাম যিটো আৱাৰলি ডিমাণ্ড হয় সেইটো অপশ্যন এত আছে, হয়নে? আৰু অপশ্যন বিত মেক্সিমাম ডেইলি ডিমাণ্ড প্লাছ ফায়াৰ ডিমাণ্ডৰ কথা কৈছে, যিটো আন একো নহয়, সেইটো হ'ল কো ইনচিডেণ্ট ড্ৰাফ্ট। গতিকে এই দুটাৰ ভিতৰত যিটো মেক্সিমাম হ'ব সেইটোৱেই হ'ব টোটেল ৱাটাৰ ৰিকুৱাৰমেণ্ট অফ দ্যাট ভেৰি চিটি। অ'কে, তো গতিকে কাৰেক্ট অপশ্যনটো ইয়াতে কি হ'ব? ইয়াতে চোৱা, গ্ৰেটাৰ অফ এ এণ্ড বি বুলি কৈছে, গতিকে এইটোৱে হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন। ঠিক আছে, তো ধৰিব পাৰিলা এতিয়া কথাটো ক'ৰ পৰা কি হৈছে। চ' কেতিয়াবা কুৱেশ্যন এনেকুৱাকৈ বনাই দিব পাৰে, আৰু এইটো প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনে হয়, SSC জেইত আহিছিলে। চ' তেনেকুৱা ধৰণে তোমালোকে
কথাবিলাক মনত ৰাখিবা আৰু এইটো কুৱেশ্যন most probably APSCৰ এখন JEE previous year JEE পেপাৰতো আহিছিল আৰু এইটো কিছুমান পেপাৰত মই দেখা পাইছোঁ গতিকে এই কুৱেশ্যনটো আকৌ ৰিপিট হ'ব পাৰে ঠিক আছে তো সেইকাৰণে ভালকৈ এইবোৰ কথা ভালকৈ মন কৰিবা তাৰপিছতে নেক্সট কুৱেশ্যনটো দ্য ৱাটাৰ ছাপ্লাই ইনক্লুডছ ৱাটাৰ ছাপ্লাইত কি কি ইনক্লুড হয় এই কথাটো সুধিছে তো অপশ্যনত দিছে কালেকশ্যন ট্ৰেন্সপৰ্টেশ্যন এণ্ড ট্ৰিটমেণ্ট অফ ৱাটাৰ অভিয়াছলি হয়নে আমি কালেকশ্যন কেনেকৈ কৰিব লাগে সেইটোও আমি ষ্টাডি কৰোঁ হয়নে তাৰপিছত ট্ৰেন্সপৰ্টেশ্যন ট্ৰিটমেণ্ট অফ ৱাটাৰ তাৰপিছত ডিষ্ট্ৰিবিউশ্যন অফ ৱাটাৰ কনজিউমাৰ্ছ হয়নে ৱাটাৰ আমি কনজিউমাৰ্ছলৈ কেনেকৈ ডিষ্ট্ৰিবিউট কৰোঁ সেইটো কথাও আহি পৰে প্ৰভিজন অফ হাইড্ৰেণ্ট ফৰ দ্য ফায়াৰ ফাইটিং গতিকে এই গোটেইখিনি ৱাটাৰ ছাপ্লাইত কি হয় আমি ইনক্লুড কৰিব লাগে গতিকে ইয়াৰে এনচাৰটো কি হ'ব অল অফ দি এবভ গতিকে এনেকুৱা ধৰণৰ কিছুমান ইজি কুৱেশ্যন যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত অলৰেডি আহিছে গতিকে আকৌ আহিব পাৰে হয়নে তো ইয়াৰ লগে লগে মই এটা ধুনীয়া কথা তোমালোকক কৈ দিওঁ অলৰেডি আমাৰ যিটো পাব্লিক হেল্থ যিহেতু পাব্লিক হেল্থ জেইৰ এক্সাম জানুৱাৰীত হ'ব পাৰে হয়নে নতুবা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত হোৱাৰ চান্সেছ আছে গতিকে তোমালোকৰ যদি এটা লেভেলত প্ৰিপেৰেশ্যন হৈ আছে অ'কে এটা লেভেলত মই প্ৰিপেৰেশ্যন হৈ থকা বুলি তোমালোকে যদি ভাবিছা বা যদি ভাবিছা বোলে এটা লেভেলত তোমালোকে PWDৰ ধৰা ৰিটেন ক্লিয়াৰ হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰৈ গ'ল তাৰপিছতে WRE হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰৈ গ'ল হয়নে বা একো হোৱা নাই তেতিয়াও তোমালোকে যদি বিচাৰা তেতিয়াহ'লে এই যিটো JEE বেটছ আছিলে সেই বেটছটোত অলৰেডি আমাৰ কৰ্চেছ কমপ্লিট হৈছে অ'কে কিন্তু ৰিভিজন ক্লাছ কেইটামান বাকী আছে যিবিলাক ছাবজেক্ট আমি কৰাইছোঁ যিবিলাক আমি যেনেকৈ ইয়াতে যিকেইটা কেইটামানহে কুৱেশ্যন আমি ইউটিউবত ডিছকাশ্যন কৰোঁ তাতে আমি মেক্সিমাম কুৱেশ্যন আমি ৰিভিজন ক্লাছৰ থ্ৰুদি ডিছকাশ্যন কৰোঁ সেইবিলাক যদি এটেণ্ড কৰিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে এই কৰ্চটো জইন কৰিব পাৰা গতিকে যিবিলাক ছাবজেক্ট ৱাইজ যিবিলাক ক্লাছেছ আছিলে থিয়ৰিটিকেল পৰ্চনৰ যিবিলাক ক্লাছেছ সেইবিলাক তোমালোকে কনচেপ্ট বিল্ড আপৰ কাৰণে অলপমান স্পীডত চাই কেনেও তোমালোকে শেষ কৰিব পাৰা গতিকে যিবিলাক ক্লাছেছ অলৰেডি হৈ গৈছে সেইবিলাকতো ৰেকৰ্ডেড ক্লাছেছখিনি থাকিবই গতিকে তোমালোকৰ কাৰণে হেল্পফুল হ'ব গতিকে এই যিটো নিউ ইয়েৰ আহি আছে গতিকে 2026 কেইদিনমান পিছত হ'ব তো তাৰে ওপৰত ভিত্তি কৰি আমি ভাবিছোঁ যে এতিয়া আমি কি কৰিম যিটো কোৰ্চ আছিলে সেই কোৰ্চটোত ফ্লেট 500 এটা ডিছকাউণ্ট দিম এইটো মিনিমাম হ'ব অ'কে মিনিমাম ফ্লেট 500 ডিছকাউণ্ট এটা দিয়া হ'ব যিটো কোৰ্চৰ এমাউণ্ট থাকিব গতিকে যদি বিচাৰা তেতিয়াহ'লে আপ টু জানুৱাৰী 3 তাৰিখলৈকে আমাৰ এই ডিছকাউণ্টটো থাকিব গতিকে যদি বিচাৰা এটা লেভেলত প্ৰিপেৰেশ্যন হৈ আছে আৰু এটা লেভেল আপলিভমেণ্ট কৰি আমাৰ চিলেকশ্যনটো যিকোনো উপায়েৰে যাতে হৈ যাওক সেইটো যদি বিচাৰা তেতিয়াহ'লে এই কোৰ্চটোত জইন কৰিব পাৰা আৰু ইয়াৰ লগে লগে যদি কোৰ্চটোত জইন কৰা তেতিয়াহ'লে ইয়াৰ লগত মক টেষ্ট অ'কে ফুল লেন্থ মক টেষ্ট ফ্ৰী অফ কষ্ট অ'কে ফ্ৰী অফ কষ্ট ফুল লেন্থ মক টেষ্ট অ'কে তাৰ লগতে ছাবজেক্ট ৱাইজ মক টেষ্টো থাকিব তাতে অ'কে এভৰি ছাবজেক্টত ছাবজেক্ট ৱাইজ মক টেষ্ট থাকিব পাৰ ছাবজেক্ট 50 কুৱেশ্যনছ মক টেষ্ট থাকিব আৰু তাৰে এক্সপ্লেনেশ্যনো আমি ৰিভিজন ক্লাছৰ থ্ৰুদি আমি ডিছকাশ্যন কৰিম ঠিক আছে তো এতিয়া ফ্ৰী অফ কষ্ট মক টেষ্ট পাই আছা বাকী যিখিনি লাইভ ক্লাছেছ হৈছিলে থিয়ৰিটিকেল পৰ্চনৰ সেইখিনিৰ ৰিভিজন ক্লাছ সেইখিনিৰ ৰেকৰ্ডিং ক্লাছখিনি চাব পাৰিবা তাৰপিছত ৰিভিজন ক্লাছবিলাক যিমান হৈছে আজিলৈকে তোমালোকে চাব পাৰা তো তাৰ কাৰণে বেলেগ একো নাই ডেছক্ৰিপশ্যনত গৈ লিংক আছে সেই লিংকটোত ক্লিক কৰিলে বা ফোন নম্বৰছ থাকিব তাতে তো সেইখিনি যাই কিনে তোমালোকে চাব পাৰা ঠিক আছে তো ইয়াৰ পিছে মই নেক্সট কুৱেশ্যনটোলৈকে আহোঁ নেক্সট কুৱেশ্যনটো কৈছে দ্য ৰেচিঅ' বিটুইন পিক আৱাৰলি water demand and maximum daily demand per hour of course okay তো ইয়াৰে এনসাৰটো কি হয় এইবিলাক তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা ইয়াৰে এনসাৰটো 1.5 হয় okay তো এইটো তোমালোকে চোৱা maximum hourly demand of maximum day maximum day equal to 1.5 into average 1.5 into average hourly demand okay আৰু ইয়াতে যদি পাৰ আৱাৰ যদি আমি ধৰো তেতিয়াহ'লে maximum daily demand by 24 okay তো ইয়াতে যিটো ৰেচিঅ' হয়
সেইটো 1.5 হয় এইটো কথা তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা আৰু কেইটামান এনেকুৱা ৰেচিঅ' আছিলে যিকেইটা বহুত ইম্পৰ্টেণ্ট হয় মই এইবিলাক অলৰেডি আগৰ ভিডিঅ'বিলাকতো কৈছোঁ তোমালোকে চোৱা এইবিলাক ছাবজেক্ট ৰিলেটেড অলৰেডি যিবিলাক MCQ হয় যিবিলাক JEE APSC JEE এক্সামত আহিছে বা কিছুমান এই এক্সামত আহিছে সেইবিলাক অলৰেডি ডিছকাশ্যন কৰা হৈ আছে তোমালোকে এই ইউটিউব চেনেলটোৰ যিবিলাক ভিডিঅ' ছেকশ্যনত যাবা চেনেলটোলৈ গৈ তাতে কিছুমান ছাবজেক্ট ৱাইজ বহুত যিবিলাক অলৰেডি এনেকুৱা হৈছে আমি অকল ইউটিউবত পঢ়োৱাৰ পৰাই বহুত কুৱেশ্যন অলৰেডি PWD JEE এক্সামিনেশ্যনত তাৰপিছত ৱাটাৰ ৰিচোৰ্চ JEE এক্সামিনেশ্যনত অলৰেডি আহিছে বহুত ষ্টুডেণ্টছে তোমালোকে কমেণ্ট ছেকশ্যনবিলাকত গৈ কেনে চাব পাৰা তো গতিকে তোমালোকে এই ভিডিঅ'বিলাক চোৱা লগতে যিবিলাক আগতে প্ৰিভিয়াছ যিবিলাক ইউটিউবত ভিডিঅ' আছে সেইবিলাক চোৱা তাৰপিছতে ডেছক্ৰিপশ্যনত লিংক থাকিব লিংকটোত গৈ এপটো ইনষ্টল কৰিবা তাতে ৰিভিজন ক্লাছেছবিলাক চাব পাৰিবা হয়নে এই গোটেই চ'ৰ্চেছ এটা দিয়া আছে এটা লিংকত দিয়া আছে গতিকে তোমালোকে যদি বিচাৰা যদি মন কৰা ভালকৈ যদি মন কৰা যে এইবাৰ আমি পামেই অ'কে বাকীকেইটাত কিবা কাৰণত নহ'ল অলপ 1-2 মাৰ্কৰ কাৰণে ৰৈ গ'ল হয়নে বা প্ৰিপেৰেশ্যন বহুত এটা কমকৈ হৈছিলে গতিকে সেই গোটেইখিনি অভাৰকাম হৈ যাব যদি তোমালোকে এই আমাৰ যিটো গোটেই যিটো প্ৰচেছ আছে প্ৰথমতে ধৰা অলপ থিয়ৰিটিকেল পৰ্চনখিনি জানিব লাগে হয়নে কনচেপ্ট বিল্ড আপ কৰিব লাগে তাৰপিছত MCQ কৰিব লাগে সেই MCQখিনি এনালাইচিছ কৰিব লাগে হয়নে তাৰপিছতে সেই MCQখিনি ৰিলেটেড যিখিনি কনচেপ্ট বা অপশ্যনবিলাকৰ যিবিলাক কনচেপ্ট সেই গোটেইবিলাক কি কৰিব লাগে তোমালোকে এনালাইচিছ কৰি 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 নিজকে বিল্ড আপ কৰিব লাগে আৰু এই গোটেই প্ৰচেছটো যদি জইন হোৱা অবভিয়াছলি চিলেকশ্যন হ'বই হয়নে কোনেও ৰখাব নোৱাৰে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো কৈছে দ্য টোটেল ৱাটাৰ কনজাম্পশ্যন ইনক্লুডিং ডমেষ্টিক কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডিমাণ্ডছ ফৰ এন এভাৰেজ ইণ্ডিয়ান পিপল এইটো কিমান হয় এই কথাটো জানিব লাগে হা ইয়াৰে অপশ্যনটো প্ৰথমতে মই কৈ লওঁ ইয়াৰে অপশ্যনটো হয় অপশ্যন বি 270 LPCD এতিয়া মই ইয়াৰে যিটো ভাগখিনি সেইখিনি মই দি দিছোঁ অ'কে তো ফৰ এন এভাৰেজ ইণ্ডিয়ান এখন এভাৰেজ টাউন ফৰ দ্য ৰিকুৱাৰমেণ্টছ অফ ৱাটাৰ ইন দ্য ভেৰিয়েশ্যন কিহত ভেৰিয়েশ্যন কি ভেৰিয়েশ্যনত ইউজ হয় তো ফাৰ্ষ্ট কি হ'ব ডমেষ্টিক পাৰপাছৰ কাৰণে হয় নহয় ডমেষ্টিক পাৰপাছৰ কাৰণে এজন মানুহে কিমান ইউজ কৰে ডমেষ্টিক পাৰপাছৰ কাৰণে ইউজ কৰে 135 LPCD হয়নে নহয় তাৰপিছতে ইণ্ডাষ্ট্ৰিয়েলৰ কাৰণে 40 অ'কে তাৰপিছতে পাব্লিক ইউজেছৰ কাৰণে 25 LPCD অ'কে তাৰপিছতে ফায়াৰ ডিমাণ্ড এটা থাকে হয়নে নহয় ফায়াৰ ডিমাণ্ড সেইটো হৈছে 15 LPCD আৰু তাৰপিছতে ৱাটাৰ লছেছ হয়নে নহয় লছেছ হ'ব পাৰে তাৰপিছতে ৱেষ্টেজ হ'ব পাৰে দেন থিপছ হয়নে কিবা কাৰণত চুৰি হ'ব পাৰে তো তাৰ পৰা 55 LPCD তো এই গোটেইখিনি যদি সামেশ্যন কৰা তেনেহ'লে তোমালোকে পাবা 270 LPCD এণ্ড এইটোৱে হ'ল সেইটো এনচাৰ যিটো এই কুৱেশ্যনটোত সুধিছে কি সুধিছে দ্য টোটেল ৱাটাৰ কনজাম্পশ্যন ইনক্লুডিং ডমেষ্টিক কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডিমাণ্ডছ ফৰ এন এভাৰেজ ইণ্ডিয়ান পিপল বুজিছা গোটেইখিনি যদি চাম আপ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াৰ এনচাৰটো 270 হ'ব এতিয়া যদি অকল ডমেষ্টিক বুলি ক'লে হয় তেতিয়াহ'লে এনচাৰটো কি হ'ল হয় তেতিয়াহ'লে এনচাৰটো 135 LPCD হ'ল হয় বুজিছা গতিকে এই দুটা কুৱেশ্যনৰ মাজত কনফিউজন নহ'বা কাৰণ এই দুটা কুৱেশ্যনৰ মাজত যদি কনফিউজন হয় এনচাৰবিলাক ভুল হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈ আহোঁ হয়নে নহয় তো নেক্সট কুৱেশ্যনটোত কি কৈছে হুইচ অফ দ্য ফলোয়িং মেথড ইজ ইউজড টু ফৰকাষ্ট দ্য পপুলেশ্যন অফ অল্ড এণ্ড ভেৰি লাৰ্জ চিটি অ'কে যিবিলাক ষ্টাব্লিছ চিটি বা যিবিলাক অল্ড চিটি য'ত এটা টাইমৰ পিছত পপুলেশ্যন কি হৈছে চেচুৰেশ্যন হৈ গৈছে মানে তাতকৈ বেছি আৰু পপুলেশ্যন হোৱাৰ চান্সেছ নাই মানে অবভিয়াছলি হ'ব কিন্তু লাহে লাহে হ'ব মানে তাতে এটা চেচুৰেশ্যন লেভেল গৈ পাইছে যেনে ধৰা ডাঙৰ চিটিবিলাক যেনে দিল্লী কলকাতা বম্বে চেন্নাই এইবিলাক এটা লাৰ্জ চিটি আৰু বহুত অল্ড চিটি য'ত পপুলেশ্যন অলৰেডি এটা চেচুৰেশ্যন লেভেল পাইছে তো তাতে এক্সপনেঞ্চিয়েল গ্ৰ'থ অফ পপুলেশ্যন তাতে নহয় তাতে পপুলেশ্যন গ্ৰ'থ এটা লাহে লাহে ধুনীয়াকৈ মানে এটা এইটো কি বুলি কয় এটা এক্সপনেঞ্চিয়েলি নাবাঢ়ে তাতে ঠিক আছে তো এনেকুৱা ধৰণৰ চিটিবিলাকত কি মেথড ইউজ কৰা হয় এৰিথমেটিকেল ইনক্ৰিজ মেথড ইউজ কৰা হয় এইটো কথা মনত ৰাখিবা ঠিক আছে তাৰপিছত নেক্সটটো জিঅ'মেট্ৰিকেল প্ৰগ্ৰেছ মেথড এইটো কিহৰ কাৰণে ইউজ কৰা হয় এইটো ইউজ কৰা হয় নিউ চিটিছৰ কাৰণে অ'কে নিউ চিটিজ যিবিলাক এক্সপনেঞ্চিয়েলি বাঢ়িছে জাষ্ট ডেভেলপিং যিবিলাক নতুন চিটি আছে যেনে ধৰা হায়দৰাবাদ এখন নতুন চিটি বা তেনেকুৱা ধৰণৰ যিবিলাক নতুন চিটি আছে সেইবিলাকত কি হয় একদম এক্সপনেঞ্চিয়েলি কি হয়
সেইবিলাক চিটিত পপুলেশ্যনৰ গ্ৰ'থ এটা হোৱা দেখা যায় মানে লাহে লাহে এক্সপাণ্ড কৰি গৈ আছে ধৰা চিটিখন হয়নে নতুন নতুন কিছুমান প্ৰজেক্ট চিটিখনৰ অলপ বাহিৰলৈকেও লৈ গৈছে লাহে লাহে চিটিখন এক্সপাণ্ড হৈ গৈ আছে তেনেকুৱা ধৰণত আমি বুজিব পাৰোঁ যে সেই চিটিখনত পপুলেশ্যনো এক্সপনেঞ্চিয়েলি বাঢ়িব হয়নে এটা ৰেটত বাঢ়িব তো সেনেকুৱা ধৰণৰ চিটিবিলাকত কি কৰা হয় জিঅ'গ্ৰাফিক প্ৰগ্ৰেশ্যন মেথড ইউজ কৰা হয় অ'কে তো ইয়াৰ কাৰণে তোমালোকে এটা কথা মনত ৰাখিব লাগিব এৰিথমেটিক ইনক্ৰিজ মেথডৰ যিটো ফৰ্মুলা হয় হা সেই ফৰ্মুলাটো তোমালোকে ইয়াৰ লগে লগে মনত ৰাখিব লাগিব সেইটো হৈছে pn ইকুৱেল টু p0 প্লাছ n x bar অ'কে ইয়াতে n টো হা নাম্বাৰছ অফ ডিকেডছ হয় যে কিমান ডিকেডছ আছে যদি 20 বছৰ বা 30 বছৰ হয় তেতিয়াহ'লে 3 হ'ব n ৰ ভেলু কি হ'ব 3 হ'ব মানে এটা n কি বুজাইছে 10 বছৰ বুজাইছে বা এক ডিকেড বুজাইছে আৰু এইটো x টো কি হয় এৰিথমেটিক মিন অফ পপুলেশ্যন যিখিনি এভেইলেবল যিখিনি ডাটা আছে তাৰে আমি এৰিথমেটিক মিনটো ওলাই লৈছোঁ আৰু p টো হৈ গ'ল কি প্ৰেজেণ্ট ইয়াৰ এই প্ৰেজেণ্ট ইয়াৰত কিমান পপুলেশ্যন আছে সেইটো আৰু pn টো হ'ল আমি কিমান ডিকেটৰ পিছত ধৰা 30 বছৰ পিছত আমি ওলাম গতিকে তিনিটা ডিকেটৰ পিছত কিমান পপুলেশ্যন হ'ব সেইটো হ'ল pn ঠিক আছে আৰু জিঅ'মেট্ৰিকৰ কাৰণে যিটো ফৰ্মুলা হয় সেইটো তোমালোকে মনত ৰাখিবা সেইটো হৈছে pn ইকুৱেল টু p0 হা p0 1 প্লাছ r বাই 100 ডিভাইডেড টু দি পাৱাৰ n অ'কে ইয়াতে এনটো সেই ডিকেডছ হয় আৰু আৰটো হৈ গ'ল গ্ৰ'থ ৰেট এইটো পাৰ্চেণ্টেজত থাকে ঠিক আছে গ্ৰ'থ ৰেট ইন পাৰ্চেণ্টেজ আৰু বাকী পি নটটো প্ৰেজেণ্ট ইয়াৰৰ পপুলেশ্যন আৰু পি এনটো যিটো আমি ওলাবলৈ গৈ আছোঁ তাৰে পপুলেশ্যন ঠিক আছে তো তেনেকুৱা ধৰণৰবিলাক মনত ৰাখিবা ভালকৈ আৰু ইনক্ৰিজ মেথড এটা আছিলে হয়নে সেইটো আমি বোথ অল্ড চিটি আৰু নিউ চিটিৰ কাৰণে ইউজ কৰোঁ সেই মেথডটো সেইবিলাকো তোমালোকে ভালকৈ মনত ৰাখিবা ঠিক আছে তাৰপিছতে নেক্সট কুৱেশ্যনটো টাৰ্বিডিটি মিটাৰ ইউজিং ব্লু কবাল্ট প্লেট এইটো কি হয় এইটো অপশ্যন বি হয় হা বেলিছ টাৰ্বিমিটাৰ তো ইয়াৰ লগে লগে তোমালোকে টাৰ্বিডিটি টাৰ্বিডিটি কেলকুলেট কৰিবৰ কাৰণে টাৰ্বিডিটি ফাইণ্ড আউট কৰিবৰ কাৰণে কি কি মেথড ইউজ কৰা হয় সেইখিনি জানিব লাগিব হয়নে তাৰ কাৰণে আমি কি কি ইউজ কৰোঁ টাৰ্বিডিটি ৰড ইউজ কৰোঁ হয়নে নহয় টাৰ্বিডিটি ৰড ইউজ কৰোঁ তাৰপিছতে জেকশ্যনছ টাৰ্বিডিমিটাৰ ইউজ কৰোঁ এইবোৰ কথা তোমালোকে মনত ৰাখিবা অ'কে তাৰপিছতে এইটো যিটো বেলিছ টাৰ্বিমিটাৰ এইটো ইউজ কৰোঁ হয়নে তাৰপিছতে নেক্সট নেফেলোমিটাৰ ইউজ কৰোঁ নেফেলোমিটাৰ অ'কে চৰি মই অলপ ভুলকৈ কৈছোঁ কিন্তু এইটো কি হয় নেফেলোমিটাৰ হা তো এইবিলাক আমি কি কৰোঁ টাৰ্বিডিটি মেজাৰমেণ্ট কৰিবৰ কাৰণে ৱাটাৰ টাৰ্বিডিটি মেজাৰমেণ্ট কৰিবৰ কাৰণে এইবোৰ মেথড ইউজ কৰোঁ আমি ঠিক আছে তো সেইবোৰ কথা তোমালোকে জানি ল'বা তাৰপিছত নেক্সট ছেফ ৱাটাৰ ডাজ নট কণ্টেইন ছেফ ৱাটাৰ ঠিক আছে তো ইয়াতে তোমালোকে এটা কথা মনত ৰাখিব লাগিব ৱাটাৰ আমি যি কনজিউম কৰোঁ আমি যি ড্ৰিংকিং ৱাটাৰ যি কনজিউম কৰোঁ তাতে কোনো ধৰণৰ বিশেষ টেষ্ট থাকিব নালাগে তাতে কোনো ধৰণৰ কালাৰ থাকিব নালাগে তাতে কোনো ধৰণৰ অডাৰ থাকিব নালাগে তাতে কোনো ধৰণৰ পেথজেন থাকিব নালাগে গোটেইকেইটাই থাকিব নালাগে স্পেচিফিকলি হয় নাই অলপমানতো টেষ্ট থাকিবই বাৰু কিন্তু স্পেচিফিক এটা বস্তুৰ টেষ্ট তেনেকুৱা থাকিব নালাগে বা ৱাটাৰখিনি ট্ৰেন্সপাৰেণ্ট হ'ব লাগে হয়নে বা স্পেচিফিক একো অডাৰ থাকিব নালাগে সেইটো হৈ গ'ল কি আমাৰ ড্ৰিংকিং ৱাটাৰৰ কাৰণে এতিয়া ইয়াতে কৈছে যে ছেফ ৱাটাৰ এই ৱৰ্ডটোৰ মিনিংটো কি জানানে এই ৱৰ্ডটোৰ মিনিং হ'ল যে আমি যদি কিবা কাৰণত সেইখিনি পানী কনজিউমো কৰোঁ আমাৰ যাতে একো তাৰে নিগেটিভ ইম্পেক্ট নকৰে সেই কথাটো কৈছে ঠিক আছে টেষ্ট কিহৰ কাৰণে হয় কিবা ধৰা অৰ্গেনিক কিবা এটাই মিক্স হৈ আছিল হয়নে তেনেকুৱা ধৰণৰ কাৰণেও টেষ্ট এটা হ'ব পাৰে তাৰপিছত কালাৰ তাতে ডিফাৰেণ্ট টাইপছ অফ কিবা কম্পনেণ্টছ ইউজ হৈ আছিল তাৰ কাৰণে কালাৰ হ'ব পাৰে অডৰ তো তাতেও তেনেকুৱা যদি অৰ্গেনিক যিটো আমি খাব পাৰোঁ তেনেকুৱা বস্তু যদি মিক্স হৈ থাকে তাৰ কাৰণেও টেষ্ট হ'ব পাৰে কালাৰ হ'ব পাৰে অডৰ হ'ব পাৰে গতিকে এই তিনিটা যদি থাকে এ বি আৰু ডি এই তিনিটা যদি অপশ্যন যদি পানীত থাকে আমি সেই পানীখিনি খাব পাৰোঁ অ'কে অবভিয়াছলি আমি টেষ্ট কৰিম কিন্তু ছেফ হ'ব পাৰে বুজি পাইছে ন সেইখিনি পানী আমি কনজিউম কৰিব পাৰোঁ তাৰ কাৰণে একো নিগেটিভ ইম্পেক্ট আমাৰ নপৰিব পাৰে হয়নে কিন্তু পেথজেন কি হয় পেথজেন এটা এনেকুৱা ধৰণৰ মাইক্ৰ' অৰ্গেনিজিমছ হয় যি আমাৰ কি কৰে ডিজিজ আমাৰ বডিত কৰে ডিজিজ আমাৰ বডিত হ'ব পাৰে গতিকে এই পেথজেন যদি পানীত প্ৰেজেণ্ট থাকে আমি সেই পানী কোনো কাৰণত কনজিউম কৰিব নালাগে গতিকে ছেফ ৱাটাৰ ডাজ নট কণ্টেণ্ট এনি অপশ্যনটো কি হ'ব পেথজেন হ'ব গতিকে পেথজেন যদি থাকে আমি সেই পানীখিনি কোনো কাৰণত কনজিউম কৰিব নালাগে ইয়াৰ লগে লগে তোমালোকে কিছুমান কথা জানিব লাগিব যেনে ধৰা ৱাটাৰ বৰ্ন ডিজিজৰ কথা তোমালোকে জানিব লাগিব অ'কে ৱাটাৰ বৰ্ন ডিজিজেছ কি হয় হেপাটাইটিছ টাইফইড কলেৰা
অ'কে, এইবিলাক কি হয় ৱাটাৰ বৰ্ন ডিজিজ হয়। লাষ্ট তোমালোকে চাব পাৰা লেকচাৰ পেপাৰখনতো আহিছিলে এটা হুইচ অফ দ্য ফলোয়িং ইজ নট আ ৱাটাৰ বৰ্ন ডিজিজ, তাতে এটা অপশ্যন আছিলে হয়নে? তো সেইবিলাক তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে বুজিছা। এই কুৱেশ্যনবিলাক তোমালোকে মেলেৰিয়া আছিলে অপশ্যনটো সেইটোৰ, সেইটো কাৰেক্ট অপশ্যনটো মেলেৰিয়া আছিলে, কাৰণ মেলেৰিয়া ইজ নট এ ৱাটাৰ বৰ্ন ডিজিজ। ঠিক আছে, তো যদি তাৰ লগে লগে তোমালোকে এই ডিজিজ যিবিলাক ৱাটাৰ ৰিলেটেড যিবিলাক ডিজিজ আছে বা তেনেকুৱা ধৰণৰ যিবিলাক ডিজিজ ৰিলেটেড যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিও চাবা, লগতে এই কুৱেশ্যনটো মনত ৰাখিবা। নিশ্চয় তোমালোকে ছেফ ৱাটাৰৰ যিটো মিনিং হয় সেই মিনিংটো বুজিব পাৰিছা হয়নে? তো ইয়াৰ পিছত মই নেক্সট কুৱেশ্যনটোলৈকে আহোঁ। তো নেক্সট কুৱেশ্যনটোত কি কৈছে, দ্য পাৰ্মিচিবল লিমিট অফ আৰ্ছেনিক ইন ড্ৰিংকিং ৱাটাৰ এজ পাৰ দ্য গাইডলাইনছ অফ হু? অ'কে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, এইটোৰ অপশ্যনটো এ হয় হা। তাৰপিছতে নেক্সট কুৱেশ্যন, দ্য ৰেইন ৱাটাৰ ৰেইন ইজ কল্ড এচিড ৰেইন। অ'কে, এচিড ৰেইন বুলি কেতিয়া কোৱা হয়? ঠিক আছে, ৰেইনৰ বা বৰষুণৰ যিটো pH হয় সেইটো জেনেৰেলি 7তকৈ কমেই থাকে ইন নৰ্মেল কেছেছতো হা, এইটো কথা মনত ৰাখিবা। গতিকে বহুত বেছি কম হ'ব লাগিব হয়নে? তো সেইকাৰণে এই অপশ্যনটো তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা, এইটোৰ যদি 4.5 হয় হা, 4.5তকৈ যদি বেছি তলত থাকে তেতিয়াহ'লে সেইটো কি হ'ব, এচিড ৰেইন হ'ব। আৰু ইন জেনেৰেলি যিটো ৰেইন আছে আমাৰ ইন নৰ্মেল কেছেছ এইটো ৰেইনৰ যিটো pH হয় সেইটো জেনেৰেলি 7তকৈ তলতেই থাকে, সেইটো কথা মনত ৰাখিবা। গতিকে 4.5তকৈ যদি তলত গুচি যায় তেতিয়া আমি কি বুলি ক'ম, এচিড ৰেইন বুলি ক'ম। ঠিক আছে, তো তাৰপিছতে টেম্পৰেৰী হাৰ্ডনেছ ইন ৱাটাৰ ইজ কজড বাই দ্য প্ৰেজেঞ্চ অফ। এতিয়া তোমালোকে হাৰ্ডনেছ কি হয় সেই কথাটো বুজি পাব লাগিব তাৰ লগত, আৰু টেম্পৰেৰী হাৰ্ডনেছ আৰু এটা আছিলে পাৰ্মানেণ্ট হাৰ্ডনেছ, এই দুটা কথা তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে, যদি কথাটো মনত ৰাখা, যদি বাইকাৰ্বনেটছ অফ কেলছিয়াম এণ্ড মেগনেছিয়াম যদি প্ৰেজেণ্ট থাকে তেতিয়াহ'লে তাক কি কয়, টেম্পৰেৰী হাৰ্ডনেছ। অ'কে, আৰু যদি ছালফেট, ক্লৰাইড, নাইট্ৰেটছ অফ কেলছিয়াম এণ্ড মেগনেছিয়াম যদি প্ৰেজেণ্ট থাকে সেইটোক কি বুলি কয়, এই তিনিটা, সেইটোক কয় তোমালোকৰ পাৰ্মানেণ্ট হাৰ্ডনেছ বুলি কয়। অ'কে, তো এতিয়া টেম্পৰেৰী হাৰ্ডনেছ কিহৰ কাৰণে হয়, অপশ্যনটো কি হ'ব, অপশ্যন এ হ'ব, বাইকাৰ্বনেটছ বা কাৰ্বনেটছ অফ কেলছিয়াম এণ্ড মেগনেছিয়াম। এই কথাটো তোমালোকে মনত ৰাখিবা। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত কেইখন পেপাৰত আহিছে হয়নে? আৰু আল্টিমেটলি চোৱা তোমালোকৰ যিবিলাক পেপাৰ আহে সেইবিলাকত অলমষ্ট PYQ বিলাকৰ পৰাই কুৱেশ্যনবিলাক লয়। গতিকে আটাইতকৈ বেটাৰ এপ্ৰ'চটো হ'ল তোমালোকে থিয়ৰিটিকেল পৰ্শ্যনখিনি পঢ়া, নিজৰ কনচেপ্ট বিল্ড কৰা, তাৰপিছতে PYQ কৰা। অ'কে, তো ইয়াৰ লগে লগে মই এই যিখিনি কনচেপ্ট আছিলে সেই কনচেপ্টখিনি তোমালোকক দিলোঁ। যিকোনো কুৱেৰিজ থাকক আমাক কণ্টেক্ট কৰিব পাৰা, আমাৰ কণ্টেক্ট নাম্বাৰছবিলাক তোমালোকে এইটো চোৱা হা, এইটো তোমালোকৰ ইউটিউবৰ ডেছক্ৰিপশ্যনত যাবা, ইয়াতে তোমালোকে এইখিনি পাই যাবা। ইয়াতে তোমালোকৰ যিটো PHC JEE কাৰণে যিটো কোৰ্চ চলি আছে, অ'কে, সেই PHC JEE কোৰ্চটোৰ ইয়াতে লিংকটোত ক্লিক কৰিলে ইয়াৰ পৰা এপটো ইনষ্টল হ'ব। ঠিক আছে, এপটো ইনষ্টল কৰাৰ পিছত তোমালোকে কোৰ্চেছত যাবা, কোৰ্চেছত গৈ PHCD JEE কোৰ্চটো পাই যাবা, সেইটো তোমালোকে এনৰল কৰি ল'ব পাৰা। অলৰেডি টেকনিকেল পৰ্চন যিখিনি বোথ GS এণ্ড টেকনিকেল যিখিনি চিভিল ইঞ্জিনিয়াৰিঙৰ যিখিনি আহে ছাবজেক্ট ৱাইজ সেইখিনি গোটেইখিনি আছে হয়নে? ইয়াৰ লগত তোমালোকৰ এটা হেল্পফুল হ'ব, আমি যিখিনি ফ্লুইডৰ যিখিনি ছাবজেক্ট আছিলে যিখিনি PHC JEE চিলেবাছত নাই, কিন্তু তোমালোকৰ ধৰা ফিচাৰীৰ যি এক্সাম আছে হয়নে, আপকামিং হোৱা নাই এতিয়ালৈকে, ছইল কনজাৰ্ভেশ্যনৰ যি এক্সাম আছে তাতে তোমালোকৰ ফ্লুইডৰ পৰ্চনখিনি আছে, গতিকে মই সেইখিনি ছাবজেক্টটো ইয়াতে এড কৰি দিছোঁ, গতিকে তোমালোকৰ কাৰণে হেল্পফুল হ'ব। ইয়াৰ লগে লগে কোৰ্চটোত যদি জইন কৰা, মক টেষ্ট তোমালোকৰ কাৰণে ফ্ৰী হৈ যাব হয়নে? আৰু আমি অতি সোনকালে মক টেষ্টটো ওলাম, মক টেষ্টটো তোমালোকে ছেপাৰেটলি ল'ব পাৰিবা। অ'কে, তোমালোকক ইউটিউব চেনেলটো ফাৰ্ষ্ট ছাবস্ক্ৰাইব কৰি থোৱা, টেলিগ্ৰাম চেনেল জইন কৰা, আৰু হোৱাটছআপত চেনেল এটা আছে তাতেও জইন কৰি ল'ব পাৰা। তো ইয়াৰ লগে লগে তোমালোকে গোটেইখিনি ইনফৰমেশ্যন পাই থবা, আৰু ইয়াৰ লগে লগে তোমালোকে যদি যিকোনো প্ৰব্লেম হওক, যিকোনো কুৱেৰিজ হওক, এই নাম্বাৰছটোত আৰু এই নাম্বাৰছটোত তোমালোকে কণ্টেক্ট কৰিব পাৰা বা হোৱাটছএপ কৰিব পাৰা। অ'কে, ফিল ফ্ৰী টু আস্ক এনিথিং। অ'কে, একো প্ৰব্লেম নাই। আৰু বাকী ৱাটাৰ ৰিচোৰ্চৰ এটা বেছ আছিলে, সেইখিনিতো তোমালোকৰ পাব্লিক হেল্থৰ যিখিনি চিলেবাছ সেইখিনিও এড হৈ আছে, লগতে ৱাটাৰ ৰিচোৰ্চৰখিনিও এড হৈ আছে। ঠিক আছে, তো এইখিনি তোমালোকৰ কাৰণে আই হোপ হেল্পফুল হ'ব। তো ইয়াৰ লগে লগে তোমালোকক মই কৈ থওঁ, তোমালোকে কি কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। তাৰ ফলত কি হ'ব, তোমালোকৰ যিখিনি আপকামিং ভিডিঅ'ছ আছে, আমি এনেকুৱা MCQ ভিডিঅ'ছবিলাক আনি থাকিম। অ'কে, MCQ ভিডিঅ'ছবিলাক আনি থাকিম, যিবিলাকৰ পৰাই তোমালোকৰ আহি থকা এক্সামত অলমষ্ট 10টাৰ পৰা 20টা বা 30টা কুৱেশ্যন অকল ইউটিউবৰ পৰাই আহিব।
মই এইটো কথা একদম ডাঠি দি ক'লোঁ হয়নে কাৰণ যিবিলাক হৈ গৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিখিনি PWD ৱাটাৰ ৰিচোৰ্চ যি হৈ গ'ল তাতে বহু কুৱেশ্যন অকল ইউটিউবত পঢ়োৱাৰ পৰাই আহিছে হয় নাই গতিকে ইউটিউবৰখিনিও বহুত বেছি যথেষ্ট হয় তথাপিও কনচেপ্ট বিল্ড আপৰ কাৰণে ইউ মাষ্ট গ' থ্ৰু দিছ লিংক আৰু তাতে ধুনীয়াকৈ টেকনিকেল পৰ্চন আছে নন টেকনিকেল পৰ্চন আছে ৰিভিজন ক্লাছেছ আছে তাৰপিছতে ফ্ৰী মক টেষ্ট দিয়া হৈছে য'ত ছাবজেক্ট ৱাইজ মক টেষ্টটো থাকিব গম পাইছা ন আৰু এইটো কথাও তোমালোকক কৈ দিওঁ যে 500 ডিছকাউণ্ট আমি দিম এই জানুৱাৰী মাহত মানে নিউ ইয়েৰৰ কাৰণে জানুৱাৰী 3 তাৰিখলৈকে এই অফাৰটো থাকিব তাৰ কাৰণে অতি পলম নকৰাকৈ ধুনীয়াকৈ কণ্টেক্ট কৰিব লাগে অ'কে চ' ঠিক আছে তো এইখিনিয়ে ক'ব লগা আছিলে বাকী এইটো তোমালোকৰ প্লে' ষ্ট'ৰত যাব পাৰা প্লে' ষ্ট'ৰত গৈ লিংকটো তোমালোকে অন কৰিলে এনেকৈ আহিব হা ইনষ্টল কৰিব পাৰিবা তো এইখিনিয়ে বাকী আৰু যিখিনি বহুত ইণ্টাৰেষ্টিং এটা কনচেপ্ট আমি লৈ আহিছোঁ কেইদিনমান পিছত তোমালোকে দেখা পাবা গতিকে তাৰ কাৰণে যিখিনি পলিটেকনিকৰ ফাইনেল ইয়েৰ ষ্টুডেণ্ট আছে আৰু জাষ্ট পাছ আউট ষ্টুডেণ্ট আছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম তোমালোকে আমাৰ লগত কানেক্ট হৈ থাকা ছামথিং বিগ ইজ কামিং অ'কে তোমালোকৰ কাৰণে তোমালোকৰ লাইফৰ কাৰণে কিবা এটা ইণ্টাৰেষ্টিং আহি আছে যিটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব গতিকে আই হোপ তোমালোকে যদি এই ভিডিঅ'টোৰ এই লাষ্ট পৰ্চনখিনিলৈকে আহি পাইছা নিশ্চয় তোমালোকৰ এই ভিডিঅ'টো ইণ্টাৰেষ্টিং লাগিছে এনি ডাউট ইউ কেন আস্ক ফিল ফ্ৰী টু আস্ক ইন দিছ কমেণ্ট ছেকশ্যন আৰু যিকোনো প্ৰব্লেম হওক এই ফোন নম্বৰকেইটাত কণ্টেক্ট কৰা ঠিক আছে তো গতিকে সেই ছাৰপ্ৰাইজটো পাবৰ কাৰণে সেই যিটো এটা নতুন ইনিচিয়েটিভ এটা আমি আনি আছোঁ আমাৰ চেনেলটোৰ থ্ৰু দি সেইটোৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আৰু টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপৰ চেনেলটো জইন কৰি লোৱা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ লগ পাম ইউটিউবতেই লগ পাম যদি পাৰ্চনেলি কণ্টেক্ট হ'ব পাৰা দেন ৱেল এণ্ড গুড চবৰে ভাল হ'ব চবৰে ভাল হোৱাটো বিচাৰিছোঁ চবৰে এটা লাইফ ছেট হোৱাটোৱে আমি বিচাৰোঁ তো এইখিনিয়ে কৈ এই ভিডিঅ'টো সমাপ্ত কৰোঁ অ'কে চ' থেংক ইউ ছ' মাছ